বিদ্যালয়সমূহ শৃংখলিতভাৱে পৰিচালনা কৰাৰ কাৰণে এক বিদ্যালয় বিধি পুস্তক স্কুল ৰুল বুক ইতিমধ্যে প্ৰস্তুত কৰি দিয়া আছে আৰু ইয়াত SMC বা SMDC সমূহৰ প্ৰতি নীতি নিৰ্দেশনা দিয়া হৈছে অভিভাৱকসকলৰ যি ৰোল হ'ব লাগে সেই ৰোল সম্পৰ্কেও অৱগত কৰা হৈছে আৰু আমাৰ চৰকাৰী বিদ্যালয়সমূহতো এতিয়া এটা অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষৰ সভা আৰু বিশেষকৈ আমি যে PTM বুলি কওঁ সেই PTM অনুষ্ঠিত কৰাৰ সংস্কৃতি আৰম্ভ হৈছে বিভিন্ন বিদ্যালয়ত অভিভাৱকসকলৰ লগতো সভা অনুষ্ঠিত হৈছে কাৰণ তেওঁলোকৰো এটা দায়িত্ব থাকে বিদ্যালয়খনত এটা সুস্থ পৰিৱেশ বিৰাজ কৰোৱাৰ কাৰণে তাৰোপৰি আমি যথেষ্ট পৰিমাণে ছাত্ৰ ছাত্ৰীসকলক আমি কাউন্সেলিং কৰাৰ ব্যৱস্থাও আমি গঢ়ি তুলিম কাৰণ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোক অলপ বিশৃংখল দেখা যায় বা ইমান নিয়ন্ত্ৰিত দেখা নাযায় সেই ছাত্ৰ ছাত্ৰীসকলক কাউন্সেলিং কৰাটো খুবেই প্ৰয়োজন আৰু কাউন্সেলিং কেনেকৈ কৰিব লাগে তাৰ কাৰণে অনাগত দিনত আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰো প্ৰশিক্ষণ কৰিম কাৰণ প্ৰফেশ্যনেল কাউন্সিলৰ প্ৰত্যেকখন বিদ্যালয়ত নিয়োগ কৰাটো হয়তো সম্ভৱ নহ'ব পাৰে কিন্তু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো কিছু মনোবিজ্ঞানৰ পাঠ দি ছাত্ৰ ছাত্ৰীসকলক আইডেণ্টিফাই কৰা উচ্ছৃংখল ছাত্ৰ ছাত্ৰীক চিনাক্ত কৰা তেওঁলোকৰ লগত কাউন্সেলিং কৰা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ